গাইজ গুড মৰ্ণিং। যিহেতু আপোনালোকক কথা এটা জনাবলগীয়া আছিলে যে এ বি ইউ বি এইবাৰ কাট অফ হাই যাব আৰু কাট অফ হাই কিহৰ কাৰণে যাব সেইটো জনাই আছোঁ। আৰু লগতে আপোনালোকৰ এ পি আৰো কাট অফ হাই যাব আৰু লগতে কামাণ্ডো কাট অফ হাই যাব। চ' আপোনালোক কিহৰ কাৰণে যাব আপোনালোক সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাই ক'ম। আৰু লগতে এ পি আৰৰ কথাও ক'ম, এ বি ইউ বি কথাও ক'ম আৰু ফায়াৰ ব্ৰিগেডৰ কথাও কামাণ্ডো কথাও ক'ম। আপোনালোকে খালী ভিডিঅ'টো মন দি শুনিব। প্ৰথম কথা হ'ল আপোনালোকৰ যিহেতু 2023ত যিখিনি ভেকেঞ্চি ওলাইছিলে সেইখিনি এইবাৰ ভেকেঞ্চিতকৈ বেছি আছিলে, সেইবাবে কাট অফ ফাৰ্ষ্ট টাইমত বেছি যাব এইবাৰ। আৰু যিহেতু কম্পিটিশ্যন দিনক দিনে কম্পিটিশ্যন বাঢ়ি গৈ আছে। আৰু এটা কথা মনত ৰাখিব, প্ৰত্যেকবাৰে কাট অফ কেতিয়াও কমি নাযায়। কিন্তু এইটো কথা মনত ৰাখিব, কোনোটো ইণ্টাৰভিউত কাট অফ কেতিয়াও কমি নাযায়, প্ৰত্যেকবাৰে কাট অফ বাঢ়িয়ে যাব, কাট অফ কেতিয়াও কমি নাযায়। যিহেতু এতিয়া বৰ্তমান এইবাৰ ইউ বিত আছে আপোনালোকৰ 1052টা পষ্ট আৰু আপোনালোকৰ এ বিত আছে কিমান 663টা পষ্ট আছে এ বিত, গম পাইছে নহয়। যিহেতু আপোনালোকৰ এ বিত যদি পষ্টটো অলপ বেছি থকা দিয়ে আপোনালোকৰ ল'ৰাখিনিৰ কাৰণে ভাল হ'ল। যিহেতু আপোনালোকৰ ইউ বি পষ্টত আপোনালোকৰ ছোৱালীখিনিৰ কাৰণে ৰিজাৰ্ভেশ্যন বেছি থাকে, গম পাইছেনে নাই। ইউ বি ছোৱালীখিনিৰ কাৰণে ভাল হৈছে, ছোৱালীখিনিৰ কাৰণে আপোনালোকৰ 30% ৰিজাৰ্ভেশ্যন আছে ইউ বি পষ্টত। ছোৱালীখিনিৰ কাৰণে ভাল হৈছে ইউ বি পষ্টটো বঢ়াৰ কাৰণে, কিন্তু ল'ৰাখিনিৰ কাৰণে ইউ বি পষ্টটো বঢ়াৰ কাৰণে বেয়া হৈছে। কাৰণ ল'ৰাখিনি যদি সেইটো পষ্ট যদি এ বিত বঢ়া দিয়ে ল'ৰাখিনিৰ লাভ হ'ল দেই। কাৰণ এ বিৰ ক্ষেত্ৰত ছোৱালীৰ 10% ৰিজাৰ্ভেশ্যন থাকে, কিন্তু ইউ বিৰ ক্ষেত্ৰত ছোৱালীৰ 30% ৰিজাৰ্ভেশ্যন থাকে। এইটো কথা মনত ৰাখিব, গম পাইছে নহয়। যদি এ বি পষ্টটো বেছি হোৱা দিয়ে ল'ৰাখিনিৰ কাৰণে সুবিধা হ'ল, কিন্তু এতিয়া বৰ্তমান ছোৱালীখিনিৰ কাৰণে সুবিধা আছে। কাৰণ ইউ বি পষ্টটো বেছি, ইউ বি পষ্ট বেছি হোৱা মানে ছোৱালীখিনি কাট অফটো অকণ হ'লেও কম হ'ব। কাৰণ কিহৰ কাৰণে পষ্ট বেছি, গম পাইছে নহয়। ইউ বি পষ্টটো বেছি, কিন্তু এ বি পষ্ট বেছি হোৱা দিয়ে আপোনালোকৰ কাম নহ'ল অতি ছোৱালীখিনি। সেইবাবে কৈছোঁ ছোৱালীখিনিৰ কাৰণে এইবাৰ সুবিধাটো ভাল আছে এ বি ইউ বিৰ ক্ষেত্ৰত, মানে ইউ বিৰ ক্ষেত্ৰত। আৰু ল'ৰাখিনি মানে অলপ নিজে গম পাইছে যিহেতু ৰিজাৰ্ভেশ্যন বেছি আছে আপোনালোকৰ। ৰিজাৰ্ভেশ্যন অকল ছোৱালীৰ ক্ষেত্ৰতে নহয় আৰু বহুত ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন এইবাৰ বহুত হৈ গ'ল। যিহেতু সেইবাবে আপোনালোকৰ কাট অফ হাই যাব, বহুত হাই যাবলৈ গৈছে। ৰিজাৰ্ভেশ্যন বহুত বাঢ়িও গ'ল আৰু আপোনালোকৰ কাট অফো হাই যাব। ৰিজাৰ্ভেশ্যন বাঢ়ি যোৱা মানে পষ্টবিলাক ৰিজাৰ্ভেশ্যনত বেছিকৈ গুচি গৈছে, সেইবাবে আপোনালোকৰ কাট অফ বহুত হাই হ'বলৈ গৈ আছে। যিকেইটা পষ্ট আছে মানে এনেকুৱা ৰিজাৰ্ভেশ্যনে খাইছে আপোনালোকক কৈছোঁ। ৰিজাৰ্ভেশ্যনত খাই মানে আপোনালোকৰ পষ্টত কেইটামান পষ্টে আপোনালোকৰ কাৰণে বাছে, জেনেৰেল বা কাষ্টৰ কাৰণে, গম পাইছে নহয়। আৰু যোনকেইটা ৰিজাৰ্ভেশ্যন বা ৰিজাৰ্ভেশ্যনখিনিৰ কাৰণে ভাল হৈছে, যাৰ ৰিজাৰ্ভেশ্যন আছে সেইটো কেটেগৰীত, চ' সিহঁতৰ কাৰণে ভাল হৈছে। এটা কথা জনাই দিওঁ, আপোনালোকৰ কাষ্টৰ যিহেতু অ' বি চি আপোনালোকৰ 27% ৰিজাৰ্ভেশ্যন থাকে, লগতে এছ টি 7% ৰিজাৰ্ভেশ্যন থাকে, আগৰ পৰা আছে যিহেতু একো নাই এইটো। আৰু লগতে আপোনালোকৰ এছ টি প্লেনৰ আপোনালোকৰ 10% আছিলে আৰু এছ টি হিলছৰ 5%। এইটো ছেইম কণ্ডিশ্যন আগৰ সৈতে ছেইম, কিন্তু বাট আপোনালোকৰ এতিয়া টি টাইপছটো নতুনকৈ সোমাইছে। টি টাইপছটো মানে অলপ দিন আগত যিহেতু মামাই ঘোষণা কৰি টি টাইপছটো 3% কৰি দিছে, তাত পষ্ট অলপ কাটা যাব। টি টাইপছখিনিৰ কাৰণে সুবিধা হ'ব, কিন্তু যোনখিনি মানে বেলেগ কাষ্টৰ হয় সিহঁতৰ কাৰণে অলপ প্ৰব্লেম হৈ গৈছে, বা জেনেৰেল কাষ্টৰ হ'লে সিহঁতৰ কাৰণে বহুত প্ৰব্লেম হৈ পৰিছে। আৰু লগতে আপোনালোকৰ যিটো আপোনালোক মিলিটাৰী এফেক্টেড এৰিয়াৰ FMMO ইয়াত আগতে 5% ৰিজাৰ্ভেশ্যন নাছিল, এতিয়া আপোনালোকৰ 5% ৰিজাৰ্ভেশ্যন হৈ গৈছে। মিলিটাৰী এফেক্টেড এৰিয়া 5% ৰিজাৰ্ভেশ্যন পষ্ট কাটি লৈ যাব 5%, সেইফালেও গুচি যাব। আকৌ FMO ফাৰ্মাৰ মিলিটাৰী হেৰিত আপোনালোকৰ 5% গুচি যাব। মানে এনেকুৱা পষ্ট কাটিলে আপোনালোকৰ পষ্ট থাকিব কেইটা, কম্পিটিশ্যন হ'ব কিমান ভাবি চাওক। কম্পিটিশ্যন কিমান আছে, পষ্ট হ'ব কিমান গৈ, আপোনালোকে নিজে ভাবি চাওক কিমান পষ্ট ৰিজাৰ্ভেশ্যনত গৈ আছে। আৰু আপোনালোকৰ হোমগাৰ্ড 1% ৰিজাৰ্ভেশ্যন, তাৰপিছত স্পৰ্টছ পাৰ্চন 1% ৰিজাৰ্ভেশ্যন। আগতে কি আছিলে, স্পৰ্টছ পাৰ্চন থাকিলে আপোনালোকৰ 1% ৰিজাৰ্ভেশ্যন নিদিছিলে। 1% ৰিজাৰ্ভেশ্যন নিদিছিলে যদিও আপোনালোকৰ কি হয়, পষ্ট দিছিলে, কি বুলি কয়, মাৰ্ক দিছিল স্পৰ্টছ চাৰ্টিফিকেটৰ, গম পাইছে নহয়। আজিকালি হ'ল কি হ'ল, স্পৰ্টছ চাৰ্টিফিকেট পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন কৰা ছিষ্টেম হৈ গ'ল। 1% পষ্ট স্পৰ্টছত যাব, তাৰপিছত আপোনালোকৰ FMত যাব, ফাৰ্মাৰ মিলিটাৰী অৰ্গেনাইজেশ্যনত যাব, তাৰপিছত আপোনালোকৰ মিলিটাৰী এফেক্টেড এৰিয়াত 5% পষ্ট যাব। কিমান পষ্ট গৈ আছে আপোনালোকে নিজে ভাবি চাওক। লগতে আপোনালোকৰ হোমগাৰ্ডত গৈ আছে। আৰু তাৰ বাহিৰেও আপোনালোকৰ কাট অফ হাই হোৱাৰ মেইন ৰিজনটো কি, যদি আপোনালোকৰ বাই চান্স 18 পৰা আপোনালোকৰ 26 বছৰ কৰাৰ কথা কৈছে, যদি এইটো হৈছেনে নাই মই ভালদৰে সঠিককৈ গম পোৱা নাই। যদি সেইটো হৈছেতো আৰু কাট অফ হাই হ'ব, কাৰণ কেণ্ডিডেট আৰু অভাৰ সোমাই গ'ল 18 পৰা 26লৈকে, গম পাইছে নহয় গাইজ। চ' এইবাৰ কাট অফ আপোনালোকৰ হাই যাব, মই আপোনালোকক এইটো কথা গেৰাণ্টি দি থৈছোঁ। কাৰণ মিছা কথা কৈ লাভ নাই, যিখিনি ৰিয়েলিটি কথাই কৈ থাকোঁ। এইবাৰ কাট অফ হাই যাব, আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক আৰু ভালদৰে ফিজিকেল মাৰ্ক আনিবলৈ চেষ্টা কৰক। কিন্তু মই আপোনালোকক কৈছোঁ, কিন্তু ছোৱালীখিনিৰ কাৰণে অলপ ভাল হৈছে। ছোৱালীখিনি 30% ৰিজাৰ্ভেশ্যন ইউ বিত আছে কাৰণে ছোৱালীখিনিৰ কাৰণে ভাল হৈছে। কিন্তু আৰু এটা কথা, কম্বাইন ৰিটেন যিটো টেষ্ট পাতে, কম্বাইন ৰিটেন টেষ্ট পাতিলে আপোনালোকৰ ভাল হয়। বেলেগ বিভাগবিলাকতো যদি পষ্ট সৰহ হয়, তেতিয়া আপোনালোকৰ ইফালে কোনোবাখিনিত পষ্ট কম হ'লেও আপোনালোকৰ কাট অফটো কমি যায়। কাৰণ গোটেই ডিপাৰ্টমেণ্ট ইটো ইফালেও সোমাই যায়, সিটো সিফালেও সোমাই যায়, তেনেকৈ বাকী পষ্টবিলাকৰ কাট অফ কমি আহে কম্বাইন পতাৰ কাৰণে। কিন্তু এবাৰ বাকী পষ্টবিলাকো কম আছে নহয়, সেইবাবে আপোনালোকৰ কাট অফটো হাই যাবই। কাৰণ বাকী পষ্টটো যদি বাঢ়ি থকা দিগা বেলেগ কিছুমান এ বি ইউ বিত দিয়া, কিছুমান বেলেগ পষ্টত সোমাই গ'লে আপোনালোকৰ এ বি ইউ বিটো কাট অফটো কমি গ'ল বাকী পষ্ট বেছি থকা দিগা, গম পাইছে নহয়।
চ' সেইবাবে কৈছোঁ এইবাৰ আপোনালোকৰ কাট অফ বহুত হাই হ'বলৈ গৈ আছে। মই যদি মিছাই কৈছোঁ আপোনালোকে কাট অফ লিষ্ট মাৰিলে গম পাব, পিছলৈ হ'লেও মাৰিব। এতিয়াতো ফিজিকেল হোৱা নাই, যিহেতু ফিজিকেল হৈ যোৱাৰ পিছত আপোনালোকে কাট অফ লিষ্ট মাৰিলে গম পাব কাট অফ কিমান হাই যাব। আৰু লগতে আপোনালোকক কথা কৈ দিওঁ, এতিয়া যিহেতু ফিজিকেল ইফিচিয়েণ্টি টেষ্ট মেইন ইম্পৰ্টেণ্ট হৈ পৰিছে প্ৰথম পৰ্যায়, যিহেতু ফাৰ্ষ্ট ফেজটো ফিজিকেল ইফিচিয়েণ্টি টেষ্টে হ'ব। চ' সেইবাবে আপোনালোকে পূৰা খুব প্ৰেক্টিছ কৰক আৰু লগতে আপোনালোকে যিটো ডায়েট মেইনটেইন কৰক, প্ৰটিনটো কথা কৈ থৈছোঁ, প্ৰটিন চটিন অলপ লওক, নিজৰ মৰ্জি মতে প্ৰটিন লওক, যি ল'বলৈ মন আছে, কিন্তু প্ৰটিন চটিন লৈ এনাৰ্জিটো ইম্প্ৰুভ কৰক আৰু ৰানিং মাৰ্ক কমাবলৈ চেষ্টা কৰক। বহুত মানে মাৰ্ক বেছি হ'লেহে আপোনালোকে মানে কাম হ'ব এইবাৰ, গম পাইছে নহয়। আৰু অকল এইটো ছাপ্লিমেণ্ট ল'লেহে যাব নহয়, মই এচিডিছটো আপোনালোকক গাইড কৰি দিছোঁ, এইটো ল'লেও ল'ব আৰু আপোনালোকে বেলেগ লৈ ল'ব, এইটো কথা যিহেতু মই প্ৰত্যেকটো ভিডিঅ'তে জনাই আছোঁ, গম পাইছে নহয়। যিহেতু এইবাৰ মাৰ্ক হাৰ্ড লাগিব, মাৰ্ক মানে বহুত লাগিব, গম পাইছে আপোনালোকে কিমান ৰিজাৰ্ভেশ্যন কিমান নিজে। আৰু মই মিছাকৈ কি পাম, যিখিনি মই দেখি আছোঁ সেইবাবে জনাই দিছোঁ। আৰু এতিয়া বৰ্তমান কামাণ্ডোলৈ আহোঁ। কামাণ্ডো যিহেতু এবিবি কথা আপোনালোকক বুজাই ক'লোঁ, ছোৱালীখিনিৰ কাৰণে সুবিধা অলপ বেছি আছে ল'ৰাতকৈ। আৰু ছোৱালীৰ এনেকুৱা সুবিধা আছে, আপোনালোকে গম পাই যাব, ছোৱালীৰ নিচিনা সুবিধা এতিয়া বৰ্তমান নায়েই মানে। কামাণ্ডো আছে 3টা পোষ্ট, গম পাইছে নহয়। 3টা পোষ্টত কোনে পাব আপোনালোকে নিজে গম পাইছে, যাৰ ফিজিকেল হাই হ'ব। ফিজিকেল মানে অসমৰ ভিতৰত মানে ৰানাৰ্ছৰ ভিতৰত বা ফিজিকেল এফিচিয়েঞ্চিৰ ক্ষেত্ৰত টপ 3টাহে চাকৰি পাব, গম পাইছে নহয়। তেন্তে কিমান টাইমত সোমাব লাগিব আপোনালোকে কামাণ্ডোৰ ক্ষেত্ৰত নিজে ভাবি চাই লওক। টপ 3টা মানে গোটেই যিমান ৰানিঙত ফিজিকেল এফিচিয়েঞ্চি টপ যোন থাকিব, টপৰ 3টাহে চাকৰি পাব। এটা OBC পোষ্ট আছে, OBC ল'ৰাৰ ভিতৰত পাব, 2টা আছে জেনেৰেলত। যোন টপ হ'ব সিহঁতিহে চাকৰি পাব কামাণ্ডোত, সেইটো কথা মনত ৰাখিব। মানে 10-10.5 মানে ৰানিঙত সোমাবই লাগিব, গম পাইছে নহয়। কামাণ্ডোত পাবলৈ বাকী সোপা এক্সিডেণ্ট থাকিও 10.5 ৰানিঙত সোমাবই লাগিব। এই তেনেকুৱা প্লেয়াৰহে এই কামাণ্ডো পোষ্টকেইটা ল'ব পাৰিব, গম পাইছে নহয়। আৰু এতিয়া বৰ্তমান APRৰ কাৰণে, APRৰ কথা বহুতে সুধি থাকে, যিহেতু APRৰ কথাটো অলপ জনাই দিওঁ, যিহেতু এনালাইজ কৰি। APRটো মানে কি হ'ল আপোনালোকৰ, APR OBC আৰু SC কেণ্ডিডেট এইবাৰ কান্দক বুলি কৈ থৈছোঁ আৰু, কাৰণ OBC আৰু SC কেণ্ডিডেটৰ এইবাৰ APRত ৱায়াৰলেছ অপাৰেটৰ, ৱায়াৰলেছ টেকনিচিয়ানত আপোনালোকক পোষ্ট নাই, গম পাইছে নহয়। OBC আৰু SC এইটো বহুত বেয়া হ'ল আপোনালোকৰ OBC SC ক্ষেত্ৰত, ল'ৰাখিনিৰ ক্ষেত্ৰত। মানে OBC SC আপোনালোকৰ এইবাৰ ভেকেঞ্চি APRৰ ক্ষেত্ৰত নাই, গম পাইছে নহয়। চ' কাট অফ OBC আৰু SC মানে এতিয়া বৰ্তমান জেনেৰেল হৈ গ'ল, গম পাইছে নহয়। যিহেতু আপোনালোকৰ APRত আপোনালোকৰ 642টা ভেকেঞ্চি আছে, আপোনালোকে গম পাইছেই চাগে। জেনেৰেল আপোনালোকৰ ল'ৰাৰ কাৰণে আছে 238টা পোষ্ট, গম পাইছে নহয়, জেনেৰেল ল'ৰাৰ কাৰণে। আৰু ছোৱালীৰ কাৰণে আছে 272টা পোষ্ট, গম পাইছে নহয়। ল'ৰাতকৈ বেছি পোষ্ট আছে আপোনালোকৰ APRৰ ছোৱালীৰ, গম পাইছে নহয়। ল'ৰাতকৈ বেছি পোষ্ট আছে APRৰ ছোৱালীখিনি কিমান সুবিধা ভাবিছে, কম্পিটিশ্যন কম, তাৰ বাহিৰেও পোষ্ট বেছি। আনকি আপোনালোকৰ SC OBC দুইটাই আপোনালোকৰ ৰিজাৰ্ভেশ্যন কিন্তু ছোৱালীৰ ক্ষেত্ৰত আছে, ল'ৰাৰ ক্ষেত্ৰত নাই, গম পাইছে নহয়। ল'ৰাখিনি এবাৰ ৰাম ঠগন খালে। হেৰি কি বুলি কয়, ছোৱালীখিনি এবাৰ কি বুলি কয় ভাল হ'ব ছোৱালীখিনিৰ কাৰণে, যিহেতু আপোনালোকৰ SC MOBC ৰিজাৰ্ভেশ্যন আছে APRৰ ক্ষেত্ৰত চাকৰি ল'বলৈ। লগতে পোষ্টো বেছি আছে ছোৱালীৰ, গম পাইছে নহয়। চ' এতিয়া মানে কি আপোনালোকে APRৰ ক্ষেত্ৰত গম পালে, APR আপোনালোকৰ কি বুলি কয় SC আৰু হেৰি পোষ্ট নাই, কি বুলি কয় OBC পোষ্ট নাই। চ' আপোনালোকৰ কাট অফ এইবাৰ মানে কি হাই যাব, কিয় কাৰণে হাই মানে নাযায়, আগৰ নিচিনা যাব। জেনেৰেল কাষ্টৰ কেণ্ডিডেটত আপোনালোকে ধৰি লওক, আগতে কাট অফ যিমান পাইছিলে, আগতকৈ পোষ্ট এইবাৰ বেছি আছে, যিহেতু অলপমান কাট অফ কমিব বাৰু, আগত তুলনাত কাট অফ কমিব। কিন্তু আপোনালোকৰ SC আৰু OBC মাৰঘাট খাই গ'ল, সিহঁতি জেনেৰেল কেণ্ডিডেটত যাব লাগিব, যিহেতু পোষ্ট নাই সিহঁতৰ কাৰণে, গম পাইছে নহয়। যিহেতু কাষ্টত অহা মানে বহুত পইণ্ট ডিফাৰেঞ্চ হৈ যায় APRৰ ক্ষেত্ৰত, গম পাইছে নহয়। বহুত ফিজিকেলৰ ক্ষেত্ৰতে হওক, ৰিটেনৰ ক্ষেত্ৰত, যদি কাষ্টৰ ক্ষেত্ৰত বহুত মাৰ্ক ডিফাৰেঞ্চ, কম মাৰ্ক পালে আপোনালোকে APRৰ ক্ষেত্ৰত চাকৰি পায়, গম পাইছে নহয়। সেইটো বস্তু নাইকিয়া হোৱাৰ কাৰণে আপোনালোকৰ বহুত লোকচান হৈছে SC কেণ্ডিডেট, বিশেষকৈ OBC কেণ্ডিডেটৰ। যিহেতু বহুত মানে আপোনালোকৰ জেনেৰেল কাষ্টৰ ক্ষেত্ৰত যে APRৰ ক্ষেত্ৰত 5-6 লগে আপোনালোকৰ ডিফাৰেঞ্চ আহি যায় কাট অফৰ ক্ষেত্ৰত, গম পাইছে নাই। SC আৰু OBC চাকৰি পাবলৈ একে ইজি হৈ আছিলে যদি ৰিজাৰ্ভ থকা দিকা। কিন্তু এতিয়া আপোনালোকৰ জেনেৰেল কেটেগৰীত আপোনালোকে চাকৰি ল'ব লাগিব, গম পাইছে নাই। কাট অফ মানে ওপৰ ৰেংকত কাট অফ ল'ব লাগিব, গম পাইছে নাই। আগতে যেনেকৈ জেনেৰেল কাট অফ মাৰিছিলে, চ' তেনেকৈ জেনেৰেল কাট অফত ল'ব। আগতকৈ বাৰু কাট অফ অলপ কমিব, যিহেতু পোষ্ট অলপ বেছি আছে, গম পাইছে নহয়। যিহেতু এতিয়া OBC আৰু SC মুঠতে মাৰঘাট খালে এইবাৰ APRৰ পোষ্টখিনিৰ ক্ষেত্ৰত। যিহেতু আপোনালোকৰ ৰিজাৰ্ভেশ্যন নাই, ৰিজাৰ্ভেশ্যনটো বহুত ভাল আছিল। ৰিজাৰ্ভেশ্যন APRত থাকোঁতে বহুত কাট অফ কমি যায় মানে, গম পাইছে ন। বহুত কাট অফ কমে বুলি কৈছোঁ APRৰ ক্ষেত্ৰত, কেণ্ডিডেট কম হয়, যিহেতু ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগে, গম পাইছে ন। STখিনি বাৰু পোষ্ট আছে, ST ভেকেঞ্চি আছে বাৰু। এতিয়া আহোঁ APRৰ ছোৱালীখিনিৰ ক্ষেত্ৰত। APRৰ ছোৱালীখিনি কি ক'ম আৰু, 272টা পোষ্ট আছে, ল'ৰাতকৈ বেছি পোষ্ট আছে। এনেকুৱা কম কাট অফ যাব ছোৱালীখিনি, মানে কৈছোঁ আৰু। যিহেতু আপোনালোকৰ OBCও ৰিজাৰ্ভেশ্যন আছে, তাৰপিছত SCও ৰিজাৰ্ভেশ্যন আছে, সকলোখিনি ৰিজাৰ্ভেশ্যনে আছে। আপোনালোকৰ চিন্তা কৰিবলৈ দৰকাৰ নাই, ছোৱালীখিনি পোষ্টটো বেছি আছে। আপোনালোকে যেনে তেনে ফিজিকেল পাছ কৰক, আপোনালোকৰ নাম আহিব। মোৰ ফালৰ পৰা মই গেৰাণ্টি দি দিছোঁ, ছোৱালীখিনি যদি APRত আছে, যাৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ আছে, APRত যোনে এপ্লাই কৰিছে, সিহঁতি চাকৰি অলপ কষ্ট কৰক, খালি অলপ কষ্ট কৰক,
পঢ়া শুনাটো গুৰুত্ব দিয়ক, 100% চাকৰি পাব মই ক'লোঁ নহয়। একে যেনে মানে বেছি কষ্ট কৰিবলৈ এপেয়াৰত ছোৱালীখিনি দৰকাৰ নাই, মানে 100% আপোনালোকে চাকৰি পাবই এপেয়াৰ হাতত। ছোৱালীখিনিৰ ক্ষেত্ৰত কৈছোঁ দেই গাইজ, ছোৱালীখিনিৰ কাৰণে ভাল আৰু ল'ৰাখিনিৰ কাৰণে ভাল, কিন্তু ল'ৰাখিনি SC আৰু OBC মাৰ্কাত খাইছে, ল'ৰাখিনিও পোষ্ট ভালে আছে, কিন্তু মানে কি জেনেৰেল কেটেগৰীত সোমাব লাগিব। যিহেতু পোষ্ট বেছি থাকে ল'ৰাখিনিও কাট অফ কম, কিন্তু জেনেৰেল কেটেগৰীত আপোনালোকে অলপ হ'লেও হাই হ'ব। আপোনালোকে নিজে গম পাইছে কাষ্টত থাকোঁতে আপোনালোকে কিমান কমি গ'ল, কাষ্টৰ মাজত আপোনালোকৰ কম্পিটিশ্যন হ'লগীয়া, কিন্তু এতিয়া গোটেই জেনেৰেলৰ মাজত কম্পিটিশ্যন হ'বলৈ গৈ আছে। চ' সেইখিনি আপোনালোকক অলপ বুজাই দিলোঁ, বুজি পাইছে নে নাজানো, যিহেতু বহুতে সুধি থাকে কাট অফ কমিব নে বাঢ়িব। চ' কাট অফটো নকওঁ আৰু, কাট অফটো কোনো ভগৱানেও আইডিয়া দি পিনে মানে যিটো কাট অফ ভগৱানেও ক'ব নোৱাৰে, যিহেতু কিহৰ হ'ব, বাঢ়িব পাৰে নে কমিব পাৰে সেইখিনিতো দিব পাৰোঁ ন আইডিয়া। চ' সেইখিনিকে আপোনালোকক জনালোঁ। আৰু আপোনালোকে এতিয়া ৰিটেনৰ যদি এইবাৰ চাকৰি ল'বলৈ মন আছে, পঢ়া শুনাৰ লগতে ফিজিকেলৰ লগতে পঢ়া শুনা কৰিব লাগিব। কম্পিটিশ্যন আপোনালোকে নিজে দেখিছে কিমান হাই হয়। চ' মানে মই আপোনালোকৰ যিকেইখন মেইন কিতাপ ডেছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে পাৰিলে ল'ব। আৰু মোৰ যিখিনি কিতাপ গোটেইখিনি মই বিচাৰি পালোঁ সিদিনাখন, বিচাৰি পোৱাৰ কাৰণে আপোনালোকক মই কি পঢ়িছিলোঁ তাৰ ওপৰত এটা মই ভিডিঅ' বনাই দিম আপোনালোকক, যিহেতু মোৰ কিতাপখিনি গোটেইখিনি মই আজি মানে ঘৰত থকাৰ কাৰণে বিচাৰোঁতে পাই গ'লোঁ। চ' সেইবাবে আপোনালোকক বনাই দি দিম কোনকেইখন কিতাপ মই পঢ়িছিলোঁ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক কৰিব, কমেণ্ট এটা দিব নাপাহৰিব। নেক্সট ভিডিঅ' কি হ'ব লাগে, ধন্যবাদ।